নমস্কাৰ সকলোকে ডিমলৈ যাওঁ বুলি ওলাইছিলোঁ যিহে গৰম পৰিছে বস্তু এটা আনোগৈ কি আনো আপোনালোকক যদি বাৰু ভিডিঅ' কৰি দেখাম অলপ আগত ছোৱালী স্কুললৈ গৈছিল স্কুলৰ মিটিংখন আছিলে তাৰ পৰা আহি এতিয়া লগালগ ওলাই ডিমলৈ যাবলৈ ওলাইছোঁ ঘৰৰ প্ৰয়োজনীয় বস্তু এটা আনো বুলি ভাবিছিলোঁ দেখাই থাকি আপোনালোক বলক যাওঁ এতিয়া ওলাই ল'লোঁ বস্তু লোৱা হৈ গ'ল যেতিয়া ভাবিলোঁ ইমান দিনৰ মূৰত ওলাই আহিছোঁ কিবা এটা বাহিৰতে খাই যাওঁ তো বেটীয়েও কিবা এটা খাওঁ বুলি অলপ উৎপাত কৰি আছিলে সেয়ে ভাবিলোঁ তিনিওটাই মিলি মাৰল ঘৰলৈ আহিলোঁ মাৰল ঘৰৰ পৰিৱেশটো কিন্তু ভালেই লাগিল চ' ধুনীয়াই বাকী খোৱাটো পিছত জনাম বাৰু কেনেকুৱা হয় আমাৰ পৰীক্ষা শেষ হ'ল চ' কিবা এটা খুৱাব লাগে ডিমান উৎপাত ঘৰৰ পৰা তাৰপিছতে উলিয়াই লৈ আহিলে এটাকে সেইটো দিলোঁ তেখেতক এইটো লাগিবই আৰু আমাৰ খাই বেয়া নালাগিল ভালেই লাগিল বাৰু এয়া শেষত আমি যাবলৈ ল'লোঁ বেটীয়ে মোক পানী বটল আৰু মোবাইলৰ কভাৰ ল'ব দিছে তাকে দেখাইছোঁ মই তাৰপিছতে চাৰিওফালে পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিছোঁ আৰু যিহেতু আমাৰ বস্তু লোৱা তাতে গাড়ী চাগে লোড হ'লেই ফোন আহিলে সেইবাবে লৰালৰি কৰি যাবলৈ ওলাইছোঁ আৰু এইফালে এইযোৰ আনিলোঁ ৰংটো কিন্তু আমাৰ মালিকৰ পচন্দেই কেনেকুৱা লাগিছে আপোনালোকে জনাব সেইফালে এইটো বেটীয়ে নিজে বনাইছিলে চ' এতিয়া টেবুলখন অনাৰ পিছত ইয়াতে ধুনীয়াকৈ ৰাখি থৈছে তাই আৰু এটা আছে এইটো মানে অকণ পানী পৰিলে চ' এইটো তললৈ দিলে সিটো